হৈছিলে এইটো ক্ষেত্ৰত দিছে, এইটো ভাল হৈছে, আৰু এইটো ক্ষেত্ৰত দিছে দিয়া নাই, এইটো ভাল হোৱা নাই। লগতে এক কথাত ক'ব গ'লে ক'ব পাৰিম হাতীৰ লগত মখাৰ তুলনা, মানে এইটো হাতী সেইটো মহ, এইটো মই দেখা ক'ব পাৰিম যে এইটো ধান অলপ বেছি হ'ব, এইটো অলপ কম হ'ব। কাৰণটো কি কি কাৰণত দামটো কাৰণটো হৈছে ইয়াত পাঁচকাৰি অলপ বেছি হৈছে, ইয়াত কম হৈছে, এইটো অলপ ওখ বেছি, এইটো ওখ কম। ইয়াত পোকৰ সংখ্যা ক'ব গ'লে খুবেই কম, নাইকিয়া বুলি ক'ব পাৰিম। ইয়াত ক'ব গ'লে 8টা লাইনত বহুত আছে, 8টা লাইনত কম 17-18টা পাম বুলি। এইফালে 8টা লাইনত ইফালে নাই মানে বুলি ক'ব পাৰিম। বিকুটত দিয়া ঠাইখিনিত একদম মাজৰা পোকাৰ সংখ্যা 0। এইটো লাভৱান। মই এইটো ক'ব বিচাৰিছোঁ যে ৰাইজসকল আপোনালোকে এই বিটকু ঔষধটো লৈ ক্ষেত্ৰত দিয়ক, অহাবাৰত মই আশা কৰোঁ লাভৱান হ'ব। গতিকে এইটো ঔষধ ব্যৱহাৰ কৰক ৰাইজসকল। ধন্যবাদ। তো যিয়ে নহওক আমি আজি পশ্চিম পদক্ষেপত আহি আমি এইটোৱে অনুভৱ কৰিব পাৰিছোঁ যে যিসকল খেতিয়ক বন্ধুৱে বিকুটা ইউজ কৰিছে, বিকুটা ব্যৱহাৰ কৰিছে, এটা কথাই কৈছে, প্ৰত্যেকজন ফাৰ্মাৰে এটা কথাই কৈছে, এটা যুক্তি দিছে যে বিকুটা ইউজ কৰা ঠাইখিনিতে পাঁচকাঠিৰ পৰিমাণৰ সংখ্যা বেছি হৈছে, আপোনাৰ গ্ৰোথটো বেছি হৈছে, প্লাছ আপোনাৰ মাজৰা পোকাৰ এটেক একদম 0 নাই, শিপাৰ পৰিমাণ বেছি হৈছে। গতিকে এই 4টামান যুক্তিৰ সহায়ত আমি জানিব পাৰোঁ যে ক'ব পাৰিম যে ইয়াত য'ত বিকুটা ব্যৱহাৰ কৰা হৈছে তাত প্ৰডাকশ্যনৰ পৰিমাণ একদম হাই হ'ব, যথেষ্ট পৰিমাণৰ হ'ব, আৰু এই বিকুটা ইউজ কৰি আমাৰ খেতিয়কসকলে সুফল লাভ কৰিব। ময়ো সমূহ খেতিয়ক বন্ধুসকলক এইটোৱে মেছেজ দিব খোজোঁ যে যিসকলে অহা দিনত ধান খেতি কৰিব, মাজৰা পোকাৰ পৰা মানে পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে বিকুটা ব্যৱহাৰ কৰক আৰু আপোনালোকে সম্পূৰ্ণ সুফল পাওক, এয়ে আমাৰ কামনা আৰু আশা। ধন্যবাদ।